পূৰ্ণগতিত অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ দ্বিতীয় দিনা উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা। জুনিয়ৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত 2 অসম সন্তানক শুভেচ্ছা। বুধবাৰৰ পৰা সৰুসজাই ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অব্যাহত আছে 32 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ 2025। অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 6 শতাধিক সন্তৰণবিদে। বৃহস্পতিবাৰে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা উপস্থিত হ'ল ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা। তেওঁ কিছু সময় সাঁতোৰ প্ৰতিযোগিতা উপভোগ কৰাৰ লগতে খেলুৱৈক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ। তদুপৰি পদকজয়ী কেইবাগৰাকীও খেলুৱৈক মেডেল প্ৰদানেৰে উৎসাহিত কৰিলে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে। ইফালে জুনিয়ৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ 2 সন্তান ক্ৰমে তীৰ্থাংক পেগু আৰু জনঞ্জয় জ্যোতি হাজৰিকাক নিজ হাতে গামোচা পিন্ধাই শুভকামনা জনালে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই। লগতে শেহতীয়াকৈ উৰিষ্যাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপত 2টাকৈ সোণজয়ী আস্থা চৌধাৰী আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰা জাহ্নৱী কাশ্যপৰ সৈতে মত বিনিময় কৰাৰ লগতে অসমীয়াৰ স্বাভিমানী গামোচাৰে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে জনালে সম্ভাষণ। সুন্দৰ ৰূপত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে আয়োজক অসম সাঁতোৰ সংস্থাক ধন্যবাদ জনালে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই। 32nd Assam Aquatic Championship organized by Assam Swimming Association started from yesterday 2nd to 4th July পৰা হৈ আছে। यहाँ पे देखा जाए तो बहुत सारा पार्टिसिपेंट्स है। इस पार्टिसिपेंट्स में देखने को मिला है सिंस yesterday बहुत सारा स्विमर्स आया है फॉर ऑल द कॉम्पिटिशन्स। ऐसे देख के भी बहुत अच्छा लगा है। दे आर रियली पैशनेट अबाउट इट एंड आई वुड लाइक टू कॉन्ग्रेचुलेट द असम स्विमिंग एसोसिएशन फॉर डूइंग अ वंडरफुल जॉब। आज हम लोग ने देखा है और खुश खबर ये है असम के लिए कि 2 of our boys one from Golaghat and the other from Charaido they are being selected in the national team and ये लोग जाएंगे रोमानिया पे from 19th of August के लिए। So this is one boost for Assam कि उन लोगों को national level पे मिला है। I would also like to congratulate जो girls हमारा खेल महारन पे सेलेक्ट होके उन लोग अभी ट्रेनिंग के लिए फ्रॉम JSW दे हैव बीन सिलेक्टेड और वो लोग जा रहा है इन उड़ीसा। ऐसे देखा जाए तो स्विमिंग एक बहुत ही हेल्थ के लिए बहुत अच्छा है। इट्स अ फिटनेस एक्सरसाइज, लेकिन इसका अगर पैशन पे लिया जाए फॉर कंपटीशन ये तो और बहुत ही अच्छा है। आई ऑल्सो लाइक टू कॉन्ग्रेचुलेट ऑल द पेरेंट्स कि उन लोग बहुत सारा यहाँ पेरेंट्स लोग आया है। दे आर वेरी सपोर्टिव कि उनका बच्चे लोग का कैसे करके और आगे बढ़े। They are looking into it. So once again from our side it's congratulations to all सभी को जो जीता है। और ये भी है कि जो नहीं जीता है उनको भी ये सोचना नहीं है कि उसका यही एंडिंग हो गया। उसको और ज़्यादा प्रैक्टिस करना है और देखना है कि आगे वो लोग कहाँ जाके रहे। हमारा असम सरकार की तरफ से तो यही सपोर्ट हमेशा उनको मिलेगा एंड वी आर ऑलवेज इनटू इट। उल्लेख्य যে প্ৰতিযোগিতাৰ দ্বিতীয় দিনালৈকে 116টা ইভেণ্ট সফলতাৰে সম্পন্ন হৈছে। বৃহস্পতিবাৰ পৰ্যন্ত 45টা সোণ, 44টা ৰূপ আৰু 31টা ব্ৰঞ্জসহ প্ৰথম স্থানত আছে যোৰহাট। সেইদৰে 29টা সোণ, 28টা ৰূপ আৰু 25টা ব্ৰঞ্জ দখলেৰে দ্বিতীয় স্থানত আছে কামৰূপ। আনহাতে 6টা সোণ, 5টা ৰূপ আৰু 11টা ব্ৰঞ্জেৰে তালিকাৰ তৃতীয় স্থানত আছে শিৱসাগৰ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 32 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ 2025। ভিডিঅ' জাৰ্নেলিষ্ট জাবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।